হোজাই আব্দুল হামিদ ৰোডৰ এটা বিল্ডিঙৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলক হাৰাশাস্তি মালিক পক্ষৰ 2004 চনৰ পৰা উক্ত বিল্ডিঙত ব্যৱসায়ী প্ৰতিষ্ঠান চলোৱা স্বত্বাধিকাৰীসকলক ভয় ভাবুকিৰে দোকান খালী কৰি দিয়াৰ বাবে মালিক পক্ষৰ হাৰাশাস্তি কৰাৰ অভিযোগ। কোনো ধৰণৰ আগজাননী নিদিয়াকৈ বিল্ডিঙৰ পৰা 10খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক খালী কৰি দিয়াৰ বাবে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। ঘটনাৰ সন্দৰ্ভত ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগী ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকল। হোজাইৰ পৰা দীপংকৰ মজুমদাৰ ৰিপৰ্ট, খবৰ খাতা। যে বিল্ডিংটো ডেমেজ দেখি আমি এইটো ইনকুৱাৰী কৰিবলৈ আহিছোঁ। এইটো ইনকুৱাৰী কৰি গৈছে, একো ৰিপৰ্ট চিপৰ্ট দিয়া নাই। মিউনিচিপালিটিৰ পৰা আহিছে, থানাৰ পৰা আহিছে, PWৰ পৰা আহিছে আৰু আপোনাৰ চাৰ্কুল অফিচৰ পৰা আহিছে, বহুত ডিপাৰ্টমেণ্টৰ পৰা। এইটো আপোনাৰ এই হামিদ ৰোড হোজাই। কোনে মানে আপোনালোকক মানে দোকান খালী কৰিব দিছে? আমাক দোকান খালী কৰিব কৈছে মালিক পক্ষৰ, নতুন মালিক পক্ষ। মালিক পক্ষৰ নাম তিনিজন আছে, আজগৰ আলী, আকবৰ আলী আৰু জামাল উদ্দিন। আপোনালোকৰ দোকানদাৰী কৰি আছে? আমি আজিলৈকে 2002 চনৰ পৰা। কেইটা দোকান আছে ইয়াত আছে 10টা দোকান। এনেকুৱা পৰিস্থিতি এতিয়া আমাৰ ওপৰত যি জুলুম কৰি আছে, প্ৰশাসন দি কিনে থানাৰ পৰা আহি কিনে আমাক অত্যাচাৰ কৰি আছে। এতিয়া আকৌ আজি নতুন কিবা ডেমেজ দেখাব বিল্ডিং, এদি দুদিন পাছে এটা কাহিনী কৰি কিনে এনেকুৱা যেনেকুৱা আমাক হেৰেছমেণ্ট দিছে। আমি চাইছোঁ যে এনেকুৱা কিবা এটা কৰিব নালাগে। আমি আইনমতে যিটো হ'ব লাগে আইনমতে আমি গৈছোঁ। আমি কোৰ্টত গৈছোঁ, কোৰ্টত জুডিচিয়েল কেছ দিছোঁ। আমি কেছত আমি কোৰ্টত ভাড়া দি আছোঁ। আমি লিগেল আছোঁ, আমি কোনো আনলিগেলত নাই। আমি ভাড়া চাৰা সব দি আছোঁ, কিন্তু আমাৰ এতিয়া মালিক পাৰ্টীয়ে যিটো কৰি আছে আমাৰ লগত আনলিগেল কৰি আছে। এইটো আমাক চাই দিব লাগে, প্ৰশাসনে হওক, আমাৰ মুখ্যমন্ত্ৰীয়ে হওক, এইটো আমাক চাই দিব লাগে। আমাৰ ওপৰত হেৰেছমেণ্ট দি আছে। আমি ভাড়াত আমি কোনো কেছ মিছ দিয়া নাই, আমি অনলি ভাড়া দি আছোঁ। আমাৰ ওপৰত ফলছ কেছ দিয়া, আমাৰ ওপৰত কেছ দি কিনে অফিচাৰে আমাক আহি কিনে দোকানৰ পৰা 4জন 2জন কৰি উঠাই লৈ যায় কিনে নি আছে। আমাক নি কিনে বহুত হেৰেছমেণ্ট দি আছে। দুদিন পাছে এনেকুৱা দোকান এৰি কিনে গৈ যোৱাৰ পাছত দোকান খালী থাকে, বস্তু চুৰি হৈ যায়। আমাৰ এইটো কোনে কি কৰিব, দায়িত্ব ল'ব? আমি আমাৰ ইয়াত MLA যিজন আছে ৰামকৃষ্ণ দাস ছাৰৰ লগতো আমি আলোচনা কৰিছোঁ। তেওঁ আমাক বহুত হেল্প কৰিছে। থানাৰ পক্ষে কৈছে যেন থানাই কোনো আমাক হেৰেছমেণ্ট নিদিয়ে। ইয়াৰ পাছতো আমাক দি আছে।